বন্তি গছ আজি নজ্বলাওঁগৈ গৈ আৰু যিখিনি কথা আমি শুনিলোঁ আমাৰ আত্মাটো আজি শুদ্ধ লাগিছে, বহুত শুদ্ধ লাগিছে। আমি গৃহিণী হিচাপে আমি যিখিনি ঘৰৰ কৰ্ম সকলোখিনি কৰি আছোঁ, কিন্তু আমি ভুল পথেৰেহে কিছুমান কৰি আছোঁ। বহুত জানো কিন্তু একোৱে নাজানো। আজি বাইদেৱে যিখিনি আমাক আদৰ্শ আমাৰ আগত দাঙি ধৰিলে সেইখিনি আমাৰ বহুত ভুল ভ্ৰান্তি হৈ আছে। গতিকে আমি আৰু বহুত নিকা হ'ব লাগিব, বহুত জানিব লাগিব। আৰু বাইদেৱে যিখিনি কথা আমাক জনালে বা আমাক ক'লে এতিয়া সেইখিনি যদি আমি শাৰীয়ে শাৰীয়ে পালন কৰিব পাৰোঁ, সকলো চাগে আগবাঢ়িব পাৰিম। আমি কিছুমান বহুত বেমাৰ আজাৰ বা নিয়ম নীতি, ঘৰৰ মৰম চেনেহ, ৰাইজৰ লগত কেনেকৈ, সকলোখিনি আমি যদি এইখিনি শুদ্ধ হৈ পৰিব পাৰোঁ, আমি আগুৱাই যাবলৈ সৎ পথে আগুৱাই যাবলৈ পাম। আমাক সদায় সুস্থ জ্ঞান দিয়ক, সদায় আমি আগবাঢ়ি যাবলৈ জ্ঞান দিয়ক, আৰু সেই জ্ঞানে যাতে আমি আগবাঢ়িব পাৰোঁ, সেয়ে মই সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সকলো আহক, সকলোৱে জানক বুজক, সেইমতে চলিবলৈ আগবাঢ়ি আহক, সুস্থ শৰীৰ কৰিবলৈ আৰু সংসাৰখন সুখ শান্তিৰে চলাবলৈ, ল'ৰা ছোৱালীক দিহা পৰসাৰ দি পেলাই আদৰ্শ দিবলৈ সকলো যাতে আগুৱাই আহে, এই মোৰ সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু মই আজি ক'বলৈ মোৰ ভাষা নাইকিয়া হৈ গৈছে, ক'বলৈ বহুত মন গৈছে, কিন্তু নকওঁ আৰু ইমানতে। আৰু সদায় আহিম, সদায় যাম, সদায় থাকিম, এই আশাৰে মই আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।